অ' পয় পয় এই ঘৰতে কচু তৰকাৰী অকণ বনাইছিলো, তই দুটালৈ বুলি লৈ আহিছো, দুইটা খাবি। কচু তৰকাৰী খুৱাই ভোলালেই নহ'ব। অৰুণোদয় আঁচনি 9,000 পালি নহয়, মিঠাই ক'ত? 9,000 টকা হাতে চুব নাপালো, গোটেইকেইটা পইচা মানুহজনে লৈ ললে। আকৰিজনী, তইনো গোটেইকেইটা পইচা মানুহজনক কিয় দি দিব লাগে? তই দেখোন জানই তহঁতৰ দৰে মহিলাসকলক স্বাৱলম্বী কৰিবৰ বাবেই চৰকাৰে ইমান ধুনীয়া ধুনীয়া পদক্ষেপ লৈ আছে। পিছত বেলেগক দুখ দি লাভ নাই। তহঁত মহিলাসকলে যদি নিজেই নিজৰ কথা নেভাব, সমস্তখিনি যদি বেলেগকে এৰি দিয়, তেতিয়াহ'লে তহঁতে কেনেকে আগবাঢ়ি যাবি? কেতিয়াবা নিজৰ কথাও অকমান ভাবি চাবি। কি জাননে দাদা, মানুহজনে মোক বৰ ভয় খুৱাই থাকে। আজি বোলে ইটো লাগে, কাইলৈ বোলে সিটো লাগে, নহ'লে মোক এৰি দিম বুলি কয়। সেইকাৰণে গোটেইকেইটা পইচা মানুহজনকে দি দিলো। এইটো বৰ বেয়া কথা হৈছে নহয়। গিৰিয়েক ঘৈণীয়েকৰ মাজৰ সম্পৰ্কটো নিস্বাৰ্থৰ হ'ব লাগে। টকা পইচা, ধন সম্পত্তি এইবোৰ চৰ্ত আগত ৰাখি এখন সংসাৰ চলে জানো? তই কিন্তু কথাটো ভাবি চাবি। আজি তোৰ তাত পইচাকেইটা আছিল কাৰণেহে দিলি, নাথাকা হয় কি কৰিলি হয়? টকাৰ লোভত বা কিবা স্বাৰ্থত কোনোৱে কাকো ভাল পাব নালাগে, কাৰো লগত থাকিবও নালাগে। সঁচা মৰম আৰু ভালপোৱা যদি নাই, সেই সম্পৰ্কবিলাক শেষ কৰি দিয়াই ভাল।